মই তোমালোকক আজি দেখুৱাই আছো মানে আমাৰ অসমৰ ভিতৰত এখন ডাঙৰ চাপাতি যেটো বাগান আছে হেইটো তোমালোকক আজি মই দেখুৱাম মানে এই আৰু মই তোমালোকক দেখুৱাই আছো ইয়াত মানে চাৰ্টটো দিয়া আছে মই চাৰ্টটো তোমাক দেখুৱাই আছো অমৃতপুৰ ব্ৰহ্ম সেৱা আশ্ৰম আৰু তলত লিখা আছে মানে ৰেজিষ্ট্ৰেচন চাব পাৰে আৰু পোষ্ট অফিস অন্থাইবাৰী আৰু পিএস মানে পুলিশ স্টেশন গোসাইগাঁও ডিস্ট্রিক্ট কোকৰাঝাৰ হয় আৰু বিটিআৰ আসাম পিন নাম্বাৰ আছে 783360 আৰু তোমালোকে তিনিআলি যাব লাগিব আমাৰ গৈ কিনে মানে আধা কিলোমিটাৰৰ পিছত মানে চাপাতি বাগান পাম তোমালোকক দেখুৱাম মই গৈ আছো তো তোমালোকে এই ৰাস্তাৰে আহি আছা আহি তাৰ পিছত এটা মানে সন্মুখত এটা চাদ আছে তোমালোকে দেখিবলৈ পাইছা নিশ্চয় আৰু মই সন্মুখত লৈ গৈ আছো এই চাদটো লিখা আছে অমৃতপুৰ ব্ৰহ্ম সেৱা আশ্ৰম ডাইৰেকচনো দিয়া আছে ঠিক আছে তোমালোকে চাব পাৰিছা নিশ্চয় আৰু এই ডাইৰেকচনৰ থ্ৰু দি যাব লাগিব ইয়াৰ হিচাপে আহিছো ঠিক আছে ইয়াত যেটো তোমালোকে দেখি পাই আছা মানে এইটো কাৰণৰ মানে খুঁটি হয় আৰু এইবিলাকৰ তার টনাইছে তোমালোকে চাব পাৰিছা এইটো টানোৱাৰ উদ্দেশ্য আছে তোমালোকে মানে চাব পাৰিছা যে ধাননি পথাৰত যেটো জমিনত মানে এইটো পৰিছে এইটোৰ কাৰণ আছে এইটো কাৰণ মানে হৈছে মানে জমিনত পৰিছে মানে এইটো মানে তেওঁলোকে টকা পাব টকা দিয়াৰ পিছত মানুহে জমিন এৰি দিছে যে জমিনত তোমালোকে এইটো কৰিব পাৰিবা তো তোমালোকে চাব পাৰি আছা এইবিলাক হয় আৰু তোমালোকে সন্মুখৰ ৰাস্তাটোৰে আহি তোমালোকে দেখি পাই আছা এইটো এটা ডাঙৰ নদী আৰু ইয়াত এখন চাৰ্টও দিয়া আছে তোমালোকে চাৰ্টখন পঢ়িব পাৰে আশ্ৰমৰ বিলত মাছ মৰা নিষেধ মানে ইয়াত মাছ মানুহে নামাৰে মানে কিছু মানুহ আহে সেইবিলাক মানুহ মাৰে তোমালোকে সন্মুখত চাই আছা মই জুম কৰি তোমালোকক দেখুৱাই আছো মানে এইজন মানুহ মাছ মাৰি আছে তথাপিও এইটো চাৰ্ট দিয়া সত্ত্বেও মানুহজনে মাৰি আছে মানুহজনৰ একো আক্কেল নাই আৰু সন্মুখত এখন ব্ৰিজ আছে আৰু এই ব্ৰিজখনেৰে যাব লাগে এইখন এখন হৈছে ডাঙৰ চাপাতি বাগান তোমালোকক মই জুম কৰি দেখুৱাই আছো এইখন হয় আৰু সন্মুখত আৰু ডাঙৰ আছে বহুত ডাঙৰ আছে মই তাত গৈ তোমালোকক দেখুৱাই আছো তো ফাইনালি তোমালোকে চাব পাৰিছে এইটো চাপাত বাগান হয় এইটো কিমান ডাঙৰ তোমালোকে দেখি পাইছা ন কিমান ডাঙৰ হয় এইখন আৰু এইটো ৰাস্তা হয় মানে অমৃতপুৰ ব্ৰহ্ম স্কুল যোৱাৰ এইটো ৰাস্তা মানে সন্মুখত স্কুল আছে মানে তাত হোষ্টেল আছে আৰু এইখন হৈছে চাপাত বাগান তোমালোকে আহিলে চাব পাৰিবা এইখন চাপাতি বাগানত তোমাৰ ফটো উঠিব পাৰিবা ঠিক আছে তো ফাইনালি মই এইটো ৰাস্তাৰে আহিছো আৰু আহি কিনে মই তোমালোকক দেখুৱাই আছো মানে এইটো দেখিছা তোমালোকে ডাঙৰ এটা মন্দিৰ আৰু এইটো যিকোনো এটা ঘৰ বনাই থৈছে তাত আৰু এইটোত মানে পূজা কৰে মানে সন্মুখত এইটো হৈছে বয়েজ হোষ্টেল আৰু এইটো হৈছে গাৰ্লছ হোষ্টেল তোমালোকে নিশ্চয় চাই আছা দেখিবলৈ পাই আছা ফাইনালি আৰু মই সন্মুখত গৈ আছো গৈ কিনে আৰু তোমালোকক বহুত বস্তু দেখুৱাম তো তোমালোকে নিশ্চয় চাই আছা মানে এইখন হৈছে খালৰ বাগান ডাঙৰ এটা খালৰ বাগান তোমালোকে চাব পাৰিছা আৰু এইখন আমাৰ ভাষাত মানে কালপাত বুলি কয় আৰু ইয়াত বহি মানে আমি কি খাদ্যবিলাক খাইছো আৰু এইটো ইয়াত মানে কি মানুহে খাবার লৈ আহে আৰু
মানুহে বস্তুবিলাক কিনে আৰু ইয়াত বহি বহি মানে খায় ল'ৰা ছোৱালীবিলাকে। আৰু তোমালোকে চাই আছা যে এইখন হৈছে আমাৰ অমৃতপুৰ ব্ৰহ্ম সেৱাশ্ৰম ৰেচিডেঞ্চিয়েল হাই স্কুল। এইখন তোমালোকে চাই আছা। মই কেমেৰাটো ওপৰত লৈ আছোঁ কিহৰ কাৰণে তোমালোকে যাতে ভালকৈ দেখা পায়। আৰু মই তোমালোকক দেখুৱাই আছোঁ এইখন হৈছে চাট অমৃতপুৰ ব্ৰহ্ম সেৱা আশ্ৰম, এটি পবিত্ৰ উপাসনা স্থল। ইয়াত নিয়মানুৱৰ্তিতা আৰু পবিত্ৰতা মানি চলিবলৈ ৰাইজক অনুৰোধ কৰা হ'ল। তোমালোকে চাব পাৰি আছা মানে নিয়মবিলাক মানি চলিবলৈ কৈছে এই স্কুলৰ। আৰু এই হোষ্টেল আছে, এইটো হৈছে বয়েজ হোষ্টেল আৰু সন্মুখত আছে গাৰ্লছ হোষ্টেল। মই তোমালোকক আগতে দেখুৱাইছোঁ এইবিলাক। আৰু এইখন হৈছে আমাৰ স্কুল, মানে ইয়াত মানে 6ৰ পৰা 10লৈকে আছে। মই 6ৰ পৰা 10লৈকে ইয়াত পঢ়িছিলোঁ আৰু ইয়াৰ পৰা মেট্ৰিক পাছ কৰি মই গৈছিলোঁ। ঠিক আছে।